নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সেউজপ্ৰেমী বন্ধু বান্ধৱীসকল যিসকলে মোক মেছেজত সুধি আছে বা ফোন কৰিও সুধিছে যে ভিডিঅ' কিয় দিয়া নাই, নতুন প্লান্টছ চাবৰ কাৰণে আমি ৰৈ আছোঁ বুলি। সঁচাকৈ আপোনালোকৰ মৰমবোৰে মোক জীয়াই ৰাখিছে, কিন্তু তাৰ মাজত কেতিয়াবা অকণমান সঘনে ভিডিঅ'সমূহ দিবলৈ অসুবিধা হয়। মই যিমান পাৰোঁ চেষ্টা কৰোঁ ভিডিঅ' কণ্টিনিউ আপোনালোকক দেখুৱাই থাকিবলৈ, বিক্ৰী প্লান্টছ দেখুৱাই থাকিবলৈ, কিন্তু তাৰ মাজত মোৰ নিজৰ প্লান্টছখিনি চাবলৈ মোৰ অকণমান সময়টো নিমিলেগৈ, আৰু সেইকাৰণে এইকেইটা দিনত মই অলপ এই মোৰ চোতালত থকা টাব অলপমান চাফা কৰা হ'ল। কিছুমান টাব ইয়াৰ পৰা আঁতৰাই সিহঁতক ৰিছেট কৰা হৈছে। নতুনকৈ আকৌ কোনটো প্লান্ট ক'ত ৰাখিলে কেনেকুৱা লাগিব বা কোনটো প্লান্ট ক'ত ৰাখিলে ভাল লাগিব, যিহেতু এতিয়া ৰ'দৰ প্ৰকোপ বাঢ়িছে আৰু ৰ'দৰ প্ৰকোপ বঢ়াৰ লগে লগে প্লান্টছসমূহৰ ঠাইবিলাকো অকণমান সাল সলনি কৰিব লগা হৈছে। গতিকে ইহঁতি উশাহ নোপোৱা নিচিনা হৈ গৈছিলগৈ। এটা সময়ত এনেকুৱা ঠাহ পাতি গোটেইখিনি হৈ গৈছিলে, সেইটো কাৰণে কিছুমান টাব ইয়াৰ পৰা আঁতৰোৱা হ'ল। এইকেইদিন এইখিনি কামত ব্যস্ত হৈ থকাৰ কাৰণে আপোনালোকক ভিডিঅ' মই একেবাৰে দিব পৰা নাই। সেইকাৰণে মোৰ প্লান্টছখিনিও অকণমান আপোনালোকক দেখুৱাই লৈছোঁ, যিহেতু বহুত দিন হ'ল এইখিনি প্লান্টছ দেখুওৱা নাই। এইখিনিতে সোমাই থাকে আমাৰ অক্সিজেন, এইখিনিতে সোমাই থাকে আমাৰ জিঅ'টো। যিসকলে গাৰ্ডেনিং কৰে সকলোৱে খুব ভালকৈ জানে। ব্যস্ততাৰ মাজতো আমি প্লান্টছখিনিক যদি অকণমান সময় দিব নোৱাৰোঁ, তেতিয়াহ'লে মনটো সঁচাকৈ খুব বেছি বেয়া লাগি থাকে, নহয়নে? আৰু প্লান্টছ সংগ্ৰহ কৰাটোৱে মূল কথা নহয়, সিহঁতক চাফ চিকুণ কৰি অকণমান দেখনীয়াৰ কৰি ৰখাটো আমি গুৰুত্ব আৰোপ কৰোঁ সকলো গাৰ্ডেনাৰে। গতিকে মই যিমান পাৰোঁ মোৰ কম ঠাইখিনিতে মই মোৰ সংগ্ৰহখিনি ৰাখিবলৈ চেষ্টা কৰোঁ। এইখিনি হৈছে মোৰ নিজা সংগ্ৰহ, আৰু এনেধৰণেৰে এতিয়া ৰাখিছোঁ। পকা পাত, শুকান পাত সেইসমূহ কাটি আঁতৰাই প্ৰত্যেকটো টাবক এই ঠাইখিনিৰ পৰা নমাই চাফ চিকুণ কৰি আকৌ ইহঁতক নিজৰ নিজৰ এটা ঠাইত ৰখালৈকে অকণমান সময় লাগিল। সেইকাৰণে ভিডিঅ' দিয়াও দেৰি হৈছে। তথাপি আজি বিক্ৰী প্লান্টছ লৈ আহিছোঁ, আৰু আজি বহুতখিনি প্লান্টছ লৈ আহিছোঁ আপোনালোকক দেখুৱাবলৈ। যিহেতু অফলাইনত বিক্ৰী হৈ আছে, অনলাইনৰ লোকসকলক মই দেখুৱাব পৰা নাই, সেইকাৰণে আজি বহুতখিনি প্লান্টছেই আছে। আপোনালোকে ভালকৈ ভিডিঅ'টো চাব, আশা কৰোঁ আপোনালোকৰ সঁহাৰি আগৰ নিচিনাকৈ সদায়ে মই পাই যাম। প্ৰথমতে এইটো হৈছে খুব ধুনীয়া এটা ব্ৰমিলাইডৰ প্ৰজাতি। ব্ৰমিলাইডজোপা এতিয়া ইমান ধুনীয়াকৈ মাজত এনেকৈ সৰু সৰুকৈ অকণমান বেঙুনীয়া ৰঙৰ ফুলবিলাক ফুলিবলৈ লৈছে। সঁচাকৈ খুব ধুনীয়া লাগে। আৰু এই ব্ৰমিলাইডটোতো আটাইতকৈ ভাল লাগে ইহঁতৰ পাতৰ আগৰ এই গুলপীয়া ৰংটোৰ কাৰণে। আৰু এতিয়া ইহঁতি খুব ধুনীয়াকৈ বহলি পেলাই গৈছে। খালি কুৰিয়াৰত এই প্লান্টটো পঠিয়াব পৰা নাযাব, যিহেতু যথেষ্ট ডাঙৰ। গাড়ীত লোৱা লোকসকলে ল'ব পাৰিব, বা অফলাইনততো লৈয়ে আছে। যিসকল আহিছে ঘৰলৈ অহা লোকসকলে অফলাইনত সংগ্ৰহ কৰে এই প্লান্টটো। যথেষ্ট ডাঙৰ আকাৰৰ ব্ৰমিলাইড হয়, খুব ধুনীয়া এটা প্ৰজাতি, আপোনালোকে ল'ব পাৰিব। তাৰ পাছতে দেখুৱাইছোঁ আপোনালোকক আন এটা ব্ৰমিলাইডৰে প্ৰজাতি। ব্ৰমিলাইডসমূহ আচলতে খুব কম প্ৰতিপালনতে ইহঁতি খুব ধুনীয়া হৈ থাকে। এইটো প্ৰজাতিৰ নাম হৈছে টিয়াৰ্ছ অফ জয়। কাষত মই ৰেফাৰেঞ্চ ফটো এখন লগাইছোঁ। ইয়াৰ ফুলপাহ এনেকুৱা ধৰণৰ ফুলে। ফুলপাহ নাথাকিলেও ইয়াৰ পাতৰ যিটো ভেৰিগেশ্যন, আৰু যেতিয়া টাবটো সম্পূৰ্ণৰূপে জোপোহা হৈ পৰে, সঁচাকৈ ভেৰিগেশ্যনটোৰ সৈতে খুব ধুনীয়া লাগে। একদম ফুট পৰাৰ নিচিনা, পাতৰ ৰংটোও অকণমান পৃথক বাকী ব্ৰমিলাইডসমূহতকৈ। টিয়াৰ্ছ অফ জয়, খুব ধুনীয়া ফুল এপাহ এনেকৈ মাজৰ পৰা ওলমি পেলাই ফুলে। গতিকে এইটো ব্ৰমিলাইডৰ প্ৰজাতি, আপোনালোকে ল'ব পাৰিব, খুব ধুনীয়া। তাৰ পাছতে খুব ভাল লগা আন এটা চাকুলেণ্টৰ প্ৰজাতি, আৰু এইটো এটা হাৰ্ডি চাকুলেণ্টৰ প্ৰজাতি হয়। ষ্ট্ৰিং অফ হাৰ্ট ভেৰিগেটেড, এইটো ভেৰিগেটেড প্ৰজাতিটো। এটা সেউজীয়া প্ৰজাতিও আছে, আৰু এইটো হৈছে ভেৰিগেটেড। অকণমানিকৈ সৰু সৰু ফুল এপাহিও ফুলি আছে। আপোনালোকে ভালকৈ চালে অনুমান কৰিব পাৰিব। খুব ধুনীয়া, আৰু একদম ইমানেই আছে ইয়াত যথেষ্টখিনি আছে। সেইকাৰণে এনেকৈ পকাই টাবটো ঢাকি ৰখা হৈছে। কাটিঙৰ পৰা খুব সহজতে প্ৰপাগেশ্যন কৰিব পাৰি, আৰু পানীৰ পৰিমাণটো যদি আমি কমকৈ দিওঁ তেতিয়াহ'লে ইহঁতি সদায় খুব ধুনীয়া হৈ থাকে। ভেৰিগেশ্যনটোৰ সৈতে ষ্ট্ৰিং অফ হাৰ্ট ভেৰিগেটেড এই প্ৰজাতিটো সঁচাকৈ খুব আকৰ্ষণীয় হয়। গতিকে আপোনালোকে যদি ল'বলৈ ইচ্ছা কৰে স্ক্ৰীনশ্বট এটা লৈ মোক হোৱাটছএপ কৰিব, এভেইলেবল আছে এতিয়া। তাৰ পাছতেই দেখুৱাইছোঁ আন এটা খুব ধুনীয়া প্ৰজাতি, ৱাটাৰমেলন পেপৰমিয়া। ৱাটাৰমেলন পেপৰমিয়াটো খুব সহজতে আমি ইয়াক বচাই ৰাখিব পাৰোঁ। পানীৰ পৰিমাণটো আচলতে অত্যন্ত কম লাগে ইহঁতক। পানীটো যদি আমি কম পৰিমাণত দি ৰাখোঁ ইহঁতক বৰষুণ নোপোৱাকৈ, তেতিয়াহ'লে ইহঁতি সদায় খুব ধুনীয়া হৈ থাকে। বৰষুণ এদিন দুদিন পালে একো নহয়, কিন্তু
অহৰহ বৰষুণ পাই থাকিলেহে ইহঁতি বেয়া হৈ যায় পাতৰ পৰা খুব সহজতে প্ৰপাগেশ্যন কৰিব পাৰি ৱাটাৰমেলন পেপৰমিয়াও এভেইলেবল আছে বিক্ৰীৰ কাৰণে আপোনালোকে ল'ব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ ফাইলোডেণ্ড্ৰন গল্ডেন চেলম ফাইলোডেণ্ড্ৰন ভাল পোৱা লোকসকলে গল্ডেন চেলম ফাইলোডেণ্ড্ৰন সঁচাকৈ সংগ্ৰহ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰেই আৰু খুব ধুনীয়া এটা প্ৰজাতি যিমানেই ডাঙৰ হয় সিমানেই ইহঁতৰ ৰূপটো আৰু বেছি আকৰ্ষণীয় হৈ পৰে আজি সানমিহলিকৈ আপোনালোকক প্লাণ্ট দেখুৱাইছোঁ আৰু কিছুমান প্লাণ্টৰ আজি দেখুওৱা কিছুমান প্লাণ্টৰ কুৱেণ্টিটি পৰিমাণ একেবাৰে কম আছে সেইকাৰণে একদম স্ক্ৰীনশ্বটটো লৈ পটককৈ আপোনালোকে মোক হোৱাটছএপত মেছেজ এটা কৰিব দেই যিসকলে ল'বলৈ আগ্ৰহ প্ৰকাশ কৰি আছে গল্ডেন চেলম ফাইলোডেণ্ড্ৰন খুব ধুনীয়া এটা ফাইলোডেণ্ড্ৰনৰ প্ৰজাতি আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে কেলেথিয়া মই আপোনালোকক দেখুৱাই আছোঁ আৰু কেলেথিয়া আজি এইটো দেখুওৱাৰ মূল কাৰণটোৱেই হৈছে মই কৈ আছোঁ যে বাৰিষাত পোখা ওলাই চাওকচোন কিমানখিনি পোখা একেলগে ওলাইছে সঁচাকৈ এইটো এটা খুব ধুনীয়া কেলেথিয়াৰ প্ৰজাতি মোৰ ওচৰত আৰু বহুতখিনি কেলেথিয়াই আছে সংগ্ৰহত মই আপোনালোকক দেখুৱাবহে পৰা নাই লাহে লাহে দেখুৱাই থাকিম এই কেলেথিয়াটোৰ মাজত এনেকৈ অকণমানকৈ ব্লেক ষ্ট্ৰাইপ থকাৰ নিচিনা হয় খুব ধুনীয়া লাগে আৰু যেতিয়া টাবটো ভৰাই পেলাই তেতিয়াতো আৰু বেছি আকৰ্ষণীয় হৈ পৰে কেলেথিয়াৰ প্ৰজাতিসমূহ এই সময়খিনিত সঁচাকৈ খুব ধুনীয়া হয় গতিকে এইটোও আপোনালোকে সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে আহিছোঁ এন্থুৰিয়াম বুলি ক'লেই এই ৰংটো সকলোৰে প্ৰিয় খুব ধুনীয়া এটা আকৰ্ষণীয় ৰং তেজৰঙা যিটো কোৱা হয় তেজৰঙা এন্থুৰিয়ামৰ প্লাণ্টটো এভেইলেবল আছে পুলি যথেষ্টখিনি আছে গতিকে এইটো প্লাণ্ট আপোনালোকে সংগ্ৰহ কৰিব পাৰিব খুব ধুনীয়া এন্থুৰিয়ামৰ প্ৰজাতি এন্থুৰিয়ামক আচলতে কোকো চিপছ বা নাৰিকলৰ বাকলিৰ টুকুৰা এনেকুৱা ধৰণৰ চইল মিক্সচাৰত যদি ৰোপণ কৰোঁ সদায় ধুনীয়া হৈ থাকে আৰু এটা ৰং আছে এইটো হৈছে একেবাৰে যিটো বেবী পিংক কালাৰ বুলি কয় খুব মৰম লগা এটা কোমল ৰং সেই ৰংটোও পাব এন্থুৰিয়ামৰ তেজৰঙা ৰংটো পাব আৰু এই একদম পাতল গুলপীয়া যিটো কোমল মৰম লগা ৰং সেইটো পাব দেখিছে তিনিপাহ ফুল এতিয়া ওলাও হৈ আছে সম্পূৰ্ণৰূপে এপাহ ফুলি আছে গতিকে খুব আকৰ্ষণীয় এন্থুৰিয়ামৰ প্ৰজাতি এনেকুৱা ধৰণৰ প্লাণ্ট এটা আমাৰ ঘৰৰ চৌহদত যদি ফুলি থকা অৱস্থাত থাকে সঁচাকৈ খুব ধুনীয়া লাগে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে মোক স্ক্ৰীনশ্বটটো দিব তাৰ পাছতে অৰ্কিড আপোনালোক বহু লোকে মোক বিচাৰি আছে যিহেতু মই খুব ধুনীয়া এটা দামত অৰ্কিডসমূহ বিক্ৰী কৰি আছিলোঁ কিন্তু ষ্টকটো মোৰ শেষ হৈ গৈছিলে এতিয়াও নাই এতিয়া মাত্ৰ এই প্লাণ্টটো ফুলি থকা অৱস্থাত যিহেতু মই দেখুৱাব পাৰিছোঁ সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ ডেণ্ড্ৰভিয়াম অৰ্কিড হয় ডেণ্ড্ৰভিয়াম অৰ্কিডৰ এই প্লাণ্টটো ফুলি আছে আৰু ফুলপাহ চাওকচোন কিমান মৰম লগা বেঙুনীয়া আৰু বগা ৰঙৰ সংমিশ্ৰণ সঁচাকৈ খুব ধুনীয়া কলি এটা আছেগৈ লগত আৰু অৰ্কিড যিহেতু বহুত দিনলৈকে ফুলি থাকে গতিকে এই প্লাণ্টটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে ধুনীয়া এটা মূল্যত সংগ্ৰহ কৰিব পাৰিব তাৰ লগতে মই ৰেফাৰেন্স ফটোখন কাষত লগাই দিছোঁ এই যিটো ডেণ্ড্ৰভিয়াম দেখুৱাই আছোঁ তাৰ ৰংটো সেইটো একদম ডাঠ বেঙুনীয়া ৰঙৰ হয় গতিকে এই প্লাণ্টটোও আছে ফুলপাহ খালি এই প্লাণ্টটোত নাই ইয়াৰ আগৰ প্লাণ্টটো যিটো দেখুৱালোঁ সেইটোত আছে বেঙুনীয়া বগা ৰঙৰ সংমিশ্ৰণ এইটোত ফুলপাহ আছে আৰু এইটোত খালি ফুলপাহ নাই নাথাকিলেও কিন্তু আপোনালোকে সংগ্ৰহ কৰি ৰাখিব পাৰে খুব ধুনীয়া প্ৰজাতি অৰ্কিডৰ তাৰ পাছতে কালাডিয়াম আজি মাত্ৰ মই এই প্ৰজাতিটোৱে দেখুৱাবলৈ আহিছোঁ মিছ মুফেট এই প্ৰজাতিটোৰ নাম কালাডিয়ামৰ খুব ধুনীয়া এটা প্ৰজাতি ইয়াৰ পাতৰ ভেৰিগেশ্যনবোৰ আচলতে খুব ধুনীয়া লাগে কোনোবা এটা পাত যদি ডাঠ সেউজীয়া হৈছে কোনোবা এটা পাত অকণমান হালধীয়া পাতল সেউজীয়া ৰঙৰ তাত ৰঙা এনেকৈ ফুট পৰাৰ নিচিনা খুব ধুনীয়া আৰু সেইকাৰণে নামটোও ধুনীয়া মিছ মুফেট কালাডিয়াম বুলি কয় এই প্লাণ্টটো যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে এটা স্ক্ৰীনশ্বট লৈ মোক মাত্ৰ হোৱাটছএপত এটা মেছেজ কৰিব তাৰ পাছতে এগ্লনিমা পিচ কোচিন এগ্লনিমা আপোনালোক বহু লোকে সুধি আছেনে বুলি একদম কম পৰিমাণত প্লাণ্ট কেইটামান এভেইলেবল হৈছে বিক্ৰীৰ কাৰণে পিচ কোচিন এগ্লনিমা হেল্ডি প্লাণ্ট বিক্ৰীৰ কাৰণে আহিছে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়াহ'লে এতিয়াই সোনকালে কৰি ল'ব পাৰিব এইটো হৈছে ৰেড কোচিন এগ্লনিমা পিচ কোচিন এগ্লনিমা ৰেড কোচিন এগ্লনিমা দুয়োটাৰে চাওক পাৰ্থক্যটো মই সেইকাৰণে ওচৰত আনি একেলগে দেখুৱাই দিছোঁ ৰেড কোচিন এগ্লনিমাটোও পাব আৰু এগ্লনিমা এতিয়া ফুলপাহ ওলোৱাৰ অৰ্থটো এইটো পুলি ইহঁতি প্ৰস্তুত কৰিব পিয়ৰলি মেচিয়ৰ এটা প্লাণ্ট হয় ইহঁতি সেইটো কাৰণে আপোনালোকে এই দুটা প্ৰজাতি সংগ্ৰহ কৰিব পাৰিব তাৰ পাছতে দেখুৱাইছোঁ পিংক ডটেড এগ্লনিমাটো চাওক না অকণমানি এই পটটোতে দুটা পোখা ইমান ধুনীয়াকৈ ওলাইছে এইবিলাক আচলতে খুব বেছিকৈ পুলি প্ৰস্তুত কৰা প্ৰজাতি আৰু এই প্ৰজাতিসমূহকে আমি সংগ্ৰহ কৰি খুব ভাল পাওঁ পিংক ডটেড এগ্লনিমাও এতিয়া আপোনালোকে যদি বিচাৰে সংগ্ৰহ কৰিবলৈ আগতে বহু লোকে সংগ্ৰহ কৰি ৰাখিছে নিশ্চয় কৰিব পাৰিব
তাৰ পাছতে দেখুৱাইছোঁ এগ্লনিমাৰ আন এটা খুব ধুনীয়া প্ৰজাতি। এই প্ৰজাতিটো সঁচাকৈ খুব ভাল লাগে আৰু এতিয়া ইহঁতিটো সৰু হৈ আছে, ডাঙৰ হোৱাৰ লগে লগে ইহঁতি খুব ধুনীয়া হৈ পৰে আৰু মেচিয়ৰ হোৱাৰ লগে লগে পুলি বহুত প্ৰস্তুত কৰা প্ৰজাতি। অকণমান ফ্ৰজেন এগ্লনিমাটোৰ নিচিনাও লাগে বা অকণমান কেৰেট ফেমিলি নিচিনাও লাগে, কিন্তু ইয়াৰ প্ৰপাৰ যিটো আইডি সেইটো মই পাহৰি গৈছোঁ, কিন্তু খুব ধুনীয়া এগ্লনিমাৰ প্ৰজাতি হয় এইটো আৰু ইয়াৰ ৰংবোৰ সাল সলনি হৈ থাকে আমি সকলোৱে জানো আৰু পাতবিলাক অকণমান উখুৰা মুখুৰা নিচিনা হয় এগ্লনিমাৰ এই প্ৰজাতিটোৰ। গতিকে এই প্ৰজাতিটো এতিয়া আহিছে বিক্ৰীৰ কাৰণে, আপোনালোকে নিশ্চয় সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতেই দেখুৱাইছোঁ খুব ধুনীয়া আকাৰত এগ্লনিমা বাটাৰফ্লাই। বাটাৰফ্লাই এগ্লনিমাৰ ভাল লগা কথাটো হৈছে চাওক এনেকৈ পুলি প্ৰস্তুত কৰে আৰু এই প্ৰজাতিসমূহে বেছিকৈ পুলি প্ৰস্তুত কৰা অৰ্থটো এইটো যে ইহঁতি হাৰ্ডি প্ৰজাতি। গতিকে খুব ধুনীয়া, অকণমান ইহঁতৰ পাতবোৰ সৰু সৰু থাকে, বাকী এগ্লনিমাৰ প্ৰজাতিতকৈ সৰু আৰু অকণমান দীঘল থাকে। গতিকে এই প্ৰজাতিটোও আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে খুব ধুনীয়া হেল্ডি প্লাণ্টছ। এগ্লনিমাত যিখিনি দেখুৱাইছোঁ গোটেইখিনিয়ে হেল্ডি প্লাণ্টছেই দেখুৱাইছোঁ আৰু আপোনালোকে জানেই মই যিমান পাৰোঁ হেল্ডি প্লাণ্টছ সকলোকে দিবলৈ চেষ্টা কৰোঁ। গতিকে এই প্লাণ্টটোও আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তাৰ পাছতে এগ্লনিমা, কেলেথিয়া, ফাইলোডেণ্ড্ৰন, কালাডিয়াম এইসমূহ দেখুৱাই থাকোঁতে কিছুমান অন্য প্ৰজাতি মোৰ দেখুৱাবলৈ থাকি যায় আজি, সেইকাৰণে থাওকতে এই প্ৰজাতিটোও দেখুৱাই দিছোঁ। ড্ৰেচিনাৰ এটা খুব ধুনীয়া প্ৰজাতি। ড্ৰেচিনাৰ এই প্ৰজাতিটোত ভেৰিগেশ্যনটোৰ সৈতে যেতিয়া প্লাণ্টটো পুৰঠ হৈ পৰে সঁচাকৈ খুব ধুনীয়া লাগে। অকণমান এনেকৈ গুলপীয়া ৰঙৰ ভেৰিগেশ্যন আহে, তাত বগা ৰং থাকে আৰু সেউজীয়া থাকে। খুব ধুনীয়া আকাৰৰ প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে, কিন্তু মই আকৌ কৈছোঁ আজি দেখুওৱা বহুতখিনি প্লাণ্টছৰ পৰিমাণ বহুত কম আছে। সেইটো কাৰণে যদি আপোনালোকে সংগ্ৰহ কৰিবলৈ বিচাৰে ভিডিঅ'টো চোৱাৰ একদম লগালগ মোক স্ক্ৰীনশ্বটটো লৈ অনুগ্ৰহ কৰি আপোনালোকে হোৱাটছএপত এটা মেছেজ কৰি দিব। তাৰ পাছতে শেষত দেখুৱাইছোঁ জায়েণ্ট মাৰ্বল পথছ। আমি সকলোৱে চিনি পাওঁ, কিন্তু জায়েণ্ট মাৰ্বল এইটো মই যোৱা বছৰো বহুত বেছি পৰিমাণত বিক্ৰী কৰিছোঁ আৰু যিসকলে সংগ্ৰহ কৰিছে আপোনালোকেতো জানেই এই প্লাণ্টটোৰ সৌন্দৰ্যৰ কথা। পাতটো এতিয়াতো এতিয়া বহুতখিনি সৰুৱে হৈ আছে, ইয়াতকৈ আৰু 3 গুণ ডাঙৰ হৈ যায়। জায়েণ্ট মাৰ্বল এটা ৰেয়াৰ প্ৰজাতিয়ে হয়। কাটিঙৰ পৰা যিহেতু মই ইয়াক প্ৰস্তুত কৰোঁ, গতিকে প্ৰস্তুত কৰোঁতে অকণমান সময় লাগে। জায়েণ্ট মাৰ্বল খুব ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে, আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে কৰি ল'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক অৰ্কিডৰ লগতে সানমিহলিকৈ ব্ৰমিলাইট, এন্থুৰিয়াম, এগ্লনিমাৰ মই বহুতকেইটা প্ৰজাতি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ফাইলোডেণ্ড্ৰন, গল্ডেন চেলাম দেখুৱালোঁ, কালাডিয়াম মিছ মুফেট, জায়েণ্ট মাৰ্বল দেখুৱালোঁ, ষ্ট্ৰিং অফ আৰ্থ ভেৰিগেটেড, ৱাটাৰমেলন পেপ্ৰমিয়া। এই সকলোখিনি প্ৰজাতি আপোনালোকে সংগ্ৰহ যদি কৰিবলৈ বিচাৰে হোৱাটছএপ কৰিব। ধন্যবাদ।